নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 5 মিনিটৰ 5টা এমচিকিউৰ পঞ্চমটি ভিডিঅ'লৈ প্ৰত্যেককে স্বাগতম জনাইছো মই দ্বিতীস্মিতা মেম আৰু আজি আমি আলোচনা কৰিম অধ্যায় 11 অৰ্থাৎ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ আগতে আহি যোৱা যিকোনো 5টা প্ৰশ্ন চাওচোন আজিৰ 5টা প্ৰশ্ন এতিয়া চোৱা প্ৰথম প্ৰশ্নটো চোৱা প্ৰথম প্ৰশ্নটো দিয়া আছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে তো ইয়াতে চকুৰ কোনটো বিকাৰ হ'ব পাৰে এতিয়া চোৱা চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হোৱা মানে কি বুজাইছে এতিয়া চোৱা যদি এনে আমাৰ নৰ্মেল চকুৰ লেন্সটো ধৰি লোৱা এনেকুৱা যেতিয়া ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হ'ব অৰ্থাৎ ইয়াৰ কাৰ্ভেচাৰটো কি হ'ব কমি যাব তেতিয়া কেনেকুৱা হ'ব লেন্সখন এনেকুৱা হৈ যায় তো এই বেমাৰটো এনেকুৱা কেতিয়া হয় যেতিয়া তোমাৰ মানুহজনৰ হাইপাৰমেট্ৰোপিয়া বেমাৰটো হ'ব দ্বিতীয়টো প্ৰশ্ন চোৱা এজন লোকে এটা বস্তু 2 মিটাৰৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব ইয়াতে আমাক উলিয়াব দিছে ক্ষমতা লেন্সৰ ক্ষমতা তো ইয়াতে আমাক কি দিয়া আছে চোৱা ইয়াতে আমাক কি দিয়া আছে ইয়াতে আমাক লেন্সৰ ক্ষমতা উলিওৱা সূত্ৰটো হৈছে P = 1/f ইয়াতে আমাক দিয়া আছে যে এজন লোকে এটা বস্তু 2 মিটাৰৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় অৰ্থাৎ আমাক কি দিয়া আছে f দিয়া আছে f আমাক কিমান দিয়া আছে 2 মিটাৰ এতিয়া সিম্পল ইয়াতে বহাই দিয়া 1/2 আৰু ইয়াতে आंसर কি ওলাব 0.5 आंसर হ'ব অপচন বি 0.5 ডায়োপ্টাৰ নেক্সট চোৱা তৃতীয়টো প্ৰশ্নত কি দিছে চোৱা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল একেবাৰে ইজি প্ৰশ্ন আমাৰ চকুত কি হয় একেবাৰে ইয়াতে ৰেটিনাত কি হয় প্ৰতিবিম্ব গঠন হয় অৰ্থাৎ ৰেটিনাৰ অসমীয়াটো হৈছে অক্ষিপট অপচন সি 4 নম্বৰ প্ৰশ্নটো চোৱা চকুৰ কি অংগৰ প্ৰক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন হয় 2020 চনত আহিছে তো ইয়াতে যদি চোৱা ভালদৰে চকুৰ লেন্সখনৰ এই সাইডত এইখিনি দেখিছেনে এইখিনিক কয় তোমাৰ সিলিয়াৰি পেশীয়ে কি কৰে এই চকুৰ লেন্সখনক ধৰি ৰাখে আৰু টানি থাকে নাইবা তোমাৰ অলপ লুজ কৰি দিয়ে মানে কন্ট্ৰাকশন আৰু ৰিল্যাক্সেশন কৰি থাকে যাৰ কাৰণে কি হয় চকুৰ যিখিনি ফোকাস দৈৰ্ঘ্য সেই ফোকাস দৈৰ্ঘ্যখিনি তোমাৰ কি হয় পৰিৱৰ্তন হৈ থাকে তো ইয়াতে শুদ্ধ উত্তৰ হ'ব সিলিয়াৰি পেশী একেবাৰে শেষৰটো প্ৰশ্ন চোৱা লেন্সৰ ক্ষমতাৰ SI একক হ'ল 2024 বৰ্ষত আহিছে লেন্সৰ ক্ষমতাৰ SI একক হ'ল ডায়োপ্টাৰ এয়াই আছিল আজিৰ 5টা প্ৰশ্ন তোমালোকে এনেকৈ ভিডিঅ' বিলাক চাই থাকিবা আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম